হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ নিশ্চয় আপোনালোক ভালে কুশলে আছে। বহুদিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আমাৰ এইটো যিহেতু ছেপ্টেম্বৰ মাহ, পোষণ মাহ, পোষণ দিৱস চলি আছে। আজি আমাৰ পানীহাটি চাৰ্কুলত নুনমাটি প্ৰজেক্টৰ পৰা আৰম্ভ হৈছে আৰু পোষণটো আৰম্ভ হৈছে আজি বৃক্ষৰোপণৰে ডিষ্ট্ৰিক্ট অফিচাৰ ছাৰ আহিছে বেলতলাৰ পৰা। ছাৰে বৃক্ষৰোপণ এজোপা নিম গছেৰে বৃক্ষৰোপণ কৰি শুভাৰম্ভ কৰিছে। এতিয়া ভিতৰলৈ যাব, তাত আমাৰ খাদ্য প্ৰদৰ্শনী হৈ আছে। সকলো প্ৰজেক্টৰ সকলো ছোৱালীয়ে খাদ্য আনিছে। এয়া আমাৰ ৰীতা স্বৰ্গীয়াৰীয়ে ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। ছাৰে দুই এষাৰ ক'ব, তাৰপিছত এতিয়া ছাৰে মেলা চাব। আমাৰ যিহেতু পুতলা টয় কৰ্ণাৰ আছে, ফ্ল'ৰ মেপিং আছে, ৰেচিপি কম্পিটিশ্যন আছে। গোটেইখিনিতে ছাৰে ভাগ ল'ব। আমাৰ ৰেচিপি খায়ো চাব, যিহেতু ছাৰে আহিছে। ছাৰক এটা পোষণ গীতেৰে আমাৰ কৰ্মীবিলাকে ছাৰক শুনাইছে আৰু যে আমি কি তৈয়াৰী কৰিছোঁ আজি পোষণ দিৱস পাতিবৰ কাৰণে। সকলোৱে এটা পোষণ দিৱসৰ গীত গাইছে, ছাৰে বহি শুনিছে। সঁচাকৈ আজি হেৰিটো বহুত ভাল হৈছে আৰু পোষণ দিৱসটো। আমি যিহেতু এটা অডিটৰিয়াম হলত কৰিছোঁ হাজংবৰীত, পানীহাটি চাৰ্কুলৰ আণ্ডাৰত হাজংবৰী হয়, সেই হাজংবৰীতে পাতিছোঁ আমি। সেয়া চাওক, ফ্ল' মেপিং কৰিছোঁ একদম ধুনীয়াকৈ। আমাৰ সন্ধ্যাই কৰিছে ফ্ল' মেপিং। আমি যিহেতু এয়া কম্পিটিশ্যনত, ৰেচিপি কম্পিটিশ্যনত আমি ফাৰ্ষ্ট প্ৰাইজ পালোঁ। ফ্ল' মেপিঙতো আমি ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, কাৰণ সন্ধ্যাই এগৰাকী গৰ্ভৱতী ফ্ল' মেপিং কৰিছে, আঁকিছে। তাত এজনী গৰ্ভৱতী মহিলাক কি খাদ্য দৰকাৰ গোটেইখিনি তাত দি দিছে। ধুনীয়াকৈ কৰিছে আৰু বহুত ভাল লাগিছে। এয়া সন্ধ্যাই আঁকি আছে, হোৱাই নাই এয়া চাওক, এইজনী গৰ্ভৱতী আঁকিছে। আপোনাক মই দেখাম, আপোনালোকে চাব। এয়া চাওক, গছৰ পাতেদি আৰু মচুৰ দালি দি বনাইছে মানুহগৰাকী। ইমান ধুনীয়াকৈ বনাইছে। যিহেতু আমাৰ ৰংগোলী বনোৱাত সন্ধ্যা পূৰা এক্সপাৰ্ট, সেয়ে আমি সন্ধ্যাকেই এইটো দায়িত্ব দিছোঁ আৰু তাই ধুনীয়াকৈ বনাইছে। আপোনালোকে চাওকচোন, মোৰ ভিডিঅ' চালে গম পাব। একদম চাউলেদি সম্পূৰ্ণ আহাৰ বুলি লিখিছে। তাৰপিছত একদম ধুনীয়াকৈ ICDSৰ হেৰিটোও লিখিছে। চবেই বনাইছে ধুনীয়াকৈ। চন্দ্ৰপুৰে বনাইছে, নুনমাটি বনাইছে, আমচিঙেও বনাইছে। চবেই ৰংগোলী বনাইছে, চব্জি দি বনাইছে, গছৰ পাতেদি বনাইছে। বহুত ভাল লাগিছে আৰু আমাৰ এইটো কাৰণেই আমি এই মেপিংটোৰ কাৰণে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, ফ্ল' মেপিং। আমাৰ সন্ধ্যাক এই পুৰস্কাৰটো সন্ধ্যাৰ থৈ দি আমি পাইছোঁ পানীহাটি চাৰ্কুলে। আৰু বহুত ধুনীয়া হৈছে খুব ভাল লাগিছে। একদম অকল গছৰ ছজিনা পাত আৰু নয়নতৰা ফুলেদি বনাইছে, খুব ধুনীয়া হৈছে। আৰু মগুৰ দালি দি নুনমাটি বুলি লিখিছে, নুনমাটি প্ৰজেক্ট। তাই এক্সপাৰ্ট আৰু ৰংগোলী বনোৱাত, বহুত ধুনীয়া ৰংগোলী বনায়। তাৰ উপৰি আমি খাদ্য সকলোৱে ভেৰাইটিজ খাদ্য বনাই আনিছোঁ। খাদ্য ছাৰে খাই ইমান ভাল পাইছে। আমাৰ খাদ্য খাই আমাক ফাৰ্ষ্ট প্ৰাইজ দিছে পানীহাটি চাৰ্কুলে। যিহেতু আমি ৰেচিপিত ফাৰ্ষ্ট প্ৰাইজ পালোঁ আৰু ফ্ল' মেপিঙত ফাৰ্ষ্ট পালোঁ, কিন্তু টয় কৰ্ণাৰত আমি ছেকেণ্ড পালোঁ। যিহেতু আমাৰ পুতলা কম আছিলে, সেইটো কাৰণে আমি ছেকেণ্ড পালোঁ। নুনমাটি চাৰ্কুলে ফাৰ্ষ্ট পাইছে টয় কৰ্ণাৰত। হ'লেও একো কথা নাই, পাইছোঁ যিহেতু খালী হাতে যাব লগা হোৱা নাই। বাকীকেইটাত ফাৰ্ষ্ট পাইছোঁ, টয় কৰ্ণাৰত ছেকেণ্ড পাইছোঁ। আফচোচ নাই আমাৰ, সকলো ফালে ভালেই হৈছে। আৰু চব্জি সকলোৱে যাৰ ঘৰত যি আছে উঠাই আনিছে। আৰু যিহেতু আমি থলুৱাভাৱে পোৱা খাদ্য আমি মহিলাসকলক খুৱাব লাগে, গৰ্ভৱতী প্ৰসূতিক খুৱাব লাগে, বাচ্ছাক শিশুক খুৱাব লাগে, সেইকাৰণে আমি থলুৱাভাৱে পোৱা খাদ্যবিলাকেই ইউজ কৰিছোঁ। সেয়া টয় কৰ্ণাৰ, এইখিনি আমাৰ। এয়া চাওক, এইজনী কৰবী চন্দ্ৰপুৰৰ, এইজনী ৰীতা হাহুৰি, ৰীতা হাহিমলা, সিহঁতেও আহিছে। তাই বেমাৰ, তাকে মোক কৈ আছে। মই সুধিছোঁ কি হ'ল, তোক দেখাই নাই বহুত দিন। তাই কৈছে মোৰ বেমাৰ। এয়া চাওক, এয়া আমাৰ পানীহাটি। এই ঘৰটো আমাৰ পানীহাটি, এইখিনি আমাৰ পানীহাটি। এয়া নুনমাটিৰ আছে, আমচিঙৰ আছে, চন্দ্ৰপুৰৰ আছে। এয়া নুনমাটি হয়। এই নুনমাটি এইকেইটা বহুত ধুনীয়া হৈছে, সেইটো কাৰণে সিহঁতে ফাৰ্ষ্ট প্ৰাইজ পালে, আমি নাপালোঁ। আৰু কথা নাই, কোনো কথা নাই।
এটাত নাপালোঁ কি হ'ল। এয়া খাদ্য আমাৰ ৰেচিপি, আমাৰ পানীখাইটিৰ খাদ্য। ভেৰাইটিছ খাদ্য আছে। এয়া চিকেন বিৰিয়ানী আছে মমতাজৰ, এয়া পকৰা আছে, ভেদাইলতা পকৰা, কচুৰ আঞ্জা, এয়া পানী পিঠা, পিঠাগুড়ি, খোলা চাপৰি পিঠা, গাজৰ হালোৱা, পালক পনীৰ, কেক, ভেদাইলতা পকৰা, মানিমুনি পকৰা, এয়া চুজি হালোৱা, গাজৰৰ হালোৱা, পোলাও, ভেজ পোলাও, এয়া ভেজ পোলাও। এয়া আমাৰ নেপালী চেল ৰুটি ৰমাই আনিছে, নেপালী চেল ৰুটি আৰু চাটনি, মটৰৰ তিলৰ চাটনি। বহুত সোৱাদযুক্ত হৈছে কিন্তু খাদ্যবিলাক। সকলোৱে আনিছে, প্ৰত্যেকটো চাৰ্কুলে আনিছে। এইখন থালি বনাইছে কলপাতত মমতাজে। এই থালি ছাৰে খুব পচন্দ কৰিছে, ডিষ্ট্ৰিক্ট ছাৰে। বন্ধুসকল, বহুত দিনৰ মূৰত মই ভিডিঅ' দিছোঁ, যিহেতু মোৰ আগৰ ভিডিঅ'বিলাক ডিলিট হৈ গৈছে, ষ্ট্ৰাইকচাৰ লাগিল। তাৰপিছত ইউটিউবৰ পৰা সকলো ভিডিঅ' মোৰ ডিলিট হৈ গ'ল। মোৰ চেনেলটোৱে মানে হেৰি হৈ গ'ল, ডিলিট হৈ গ'ল। সেইকাৰণে মই আকৌ নতুনকৈ এইটো চেনেল খুলিব লগা হৈছে। সকলো বন্ধু বান্ধৱীকে, মোৰ যিমান চিনাকি আছে সকলোকে কৈছোঁ, মোৰ ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ মই যাতে ভিডিঅ' দিবৰ কাৰণে মোৰ মনটো ভাল লাগে, তেতিয়া আপোনালোক আগুৱাই যাওঁ। আপোনালোকৰ আশীৰ্বাদত যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰোঁ, তাৰে আশীৰ্বাদ কৰিব মোক। মনটো পূৰা মৰি গৈছিলে মোৰ, মানে চেনেল 4,000 ছাবস্ক্ৰাইবাৰ হৈছিল, মনিটাইজাৰো হৈছিল। কিন্তু মনিটাইজেশ্যন হোৱাৰ পাছতো মোৰ চেনেলটো মানে কি বা হ'ল ক'ব নোৱাৰোঁ, আৰু ডিলিট হৈ গ'ল। ইউটিউবৰ ফালৰ পৰা ডিলিট কৰি দিছে। নাজানো কি বা হ'ল, ময়ো সিমান নাজানো ইউটিউবৰ বিষয়ে। ভিডিঅ' দিব লাগে, দি থাকোঁ আৰু। কিন্তু এবাৰ ভাবিছোঁ আপোনালোকে মোক সহায় কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাব, ভিডিঅ'বিলাক চাব, কমেণ্ট কৰিব। ভাল পালেও কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব, কোনো কথা নাই। চবেই ভাল নাপাবও পাৰে এইবিলাক চাই। এই আমাৰ পূৰ্ণিমা বাইদেউ, ছুপাৰভাইজাৰ বাইদেৱে কিন্তু বহুতখিনি কষ্ট কৰিছে আমাৰ এই প্ৰগ্ৰেমটো কৰাৰ বাবে। আজি কেইবাদিনৰ আগৰ পৰা বাইদেউ হাহাকাৰ কৰি আছে প্ৰগ্ৰেমটোৰ কাৰণে, কিবা হয় বুলি। কিন্তু ফাইনেলি খুব সুকলমে প্ৰগ্ৰেমটো হৈ গ'ল, একো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ হৈ গ'ল প্ৰগ্ৰেমটো। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। চাব, আৰু যিসকলে চোৱা নাই সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া আমি সকলোৱে লাষ্টত ফটো বাবে প'জ দিছোঁ আমাৰ ফ্ল' মেপিঙৰ ওচৰত। সকলোৱে প'জ দিছোঁ, বিৰাট ধুনীয়া লাগিছে। কিন্তু শেষত আকৌ এটা প্ৰগ্ৰেম আছিলে পঞ্চামৃত। এই ডিষ্ট্ৰিক্ট ছাৰে এগৰাকী গৰ্ভৱতী মহিলাক, প্ৰেগনেণ্ট মহিলাক তাৰমানে পঞ্চামৃত খুৱাইছে। যিহেতু পোষণত সকলো বস্তু লোৱা যায়। তাৰপিছত আৰু এটা প্ৰগ্ৰেম আছিলে হেল্থি বেবী আছিলে। এই হেল্থি বেবীকো মানে চাৰ্টিফিকেট দিছে, মানে সুস্থ সবল শিশু। এই বাবুটোৱে ফাৰ্ষ্ট পাইছে, হেল্থি বেবীত ফাৰ্ষ্ট পাইছে। আৰু দুজন আছে, তিনিজনক দিয়া হৈছে 3টা মানে চেণ্টাৰৰ পৰা। ডিষ্ট্ৰিক্ট ছাৰে নিজেই দিছে এইখিনি, ভালো লাগিছে। ছোৱালীজনীও পাইছে টিকলিটো, হেল্থি বেবীত। ছাৰে নিজ হাতেৰে মানে দিছে, আৰু এটা ফল মূলৰ খৰাহি দিছে, তাৰ উপৰিও এখন চাৰ্টিফিকেট দিছে। এয়া আমি ৰেচিপি কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পোৱা আৰু ফ্ল' মেপিঙত ফাৰ্ষ্ট প্ৰাইজ পোৱা ফটো, মানে চাৰ্টিফিকেট লৈ ফটো প'ষ্ট দিছে চবেই। এয়া আমি চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ ছুপাৰভাইজাৰ বাইদেউৰ পৰা। দীপালী বাইদেউ লৈছে, আমি ছাইডত খাৰা হৈ আছোঁ। এয়া মই আৰু মমতাজে চাৰ্টিফিকেট লৈছোঁ ছুপাৰভাইজাৰ বাইদেউ।